এইবাৰ বিজেপিয়ে অকলে 82 লাখ ভোট পাবলৈ সক্ষম হৈছে 81,92,787 এজিপি দল আমাৰ সহযোগী আছিল এজিপি দলে 14 লাখ আৰু বিপিএফ দল আমাৰ সহযোগী আছিল বিপিএফ দলে 8 লাখ ভোট পাবলৈ সক্ষম হৈছিল অৰ্থাৎ আমি যদি আমাৰ তিনিওটা দলৰ ভোট যদি আমি যোগ কৰো তেতিয়া হলে প্ৰথমবাৰৰ বাবে 1 কোটি ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছো 2021 চনত আমাৰ দলে বা আমি একেলগে 85 লাখ ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছিল 2026 চনৰ নিৰ্বাচন খালি সিটৰ জয় নহয় 15 লাখ নতুনকৈ ৰাইজে আমাৰ ভাৰতীয় জনতা পাৰ্টি এজিপি আৰু বিপিএফৰ ওপৰত আস্থা পোষণ কৰিছে প্ৰথমবাৰৰ বাবে আমাৰ তিনিওটা দলে লগ লাগি আমি 50% 50% ভোট প্ৰায় পাবলৈ সক্ষম হৈছো তাৰ মানে এতিয়া আমাক কোনোবাই ক'ব নোৱাৰে যে আমি সিটত জিকিছো আমি ভোটত জিকা নাই আমি ৰাজ্যৰ শাসনলৈ উভতি আহিছো 50% জনতাৰ আশীৰ্বাদ লৈ আৰু 102টা সিট লৈ যেটো অসমৰ ৰাজনৈতিক ইতিহাসৰ বাবে এক নতুন মাইলৰ খুঁটা অধ্যক্ষ মহোদয় মই অত্যন্ত গৌৰৱেৰে সৈতে কম যে এই বিজয়ত প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাক সমৰ্থন কৰিছিল কিন্তু ইয়াৰ মাজতো প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত এনেকুৱা হৈছে যে 100% শিডিউল ট্ৰাইব সিট ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিছে যিমান শিডিউল ট্ৰাইব সিট ৰিজাৰ্ভ আছে প্ৰত্যেকটো ৰিজাৰ্ভ সিট আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীয়ে লাভ কৰিছে তাৰ মানে ইয়াকে বুজায় যে আমাৰ যেটো ডেভেলপমেন্টৰ প্ল্যান আছিল আমাৰ যেটো বিকাশৰ কৰ্মযোগ্য আছিল ই ইনক্লুসিভ আছিল সাধাৰণতে দেশ আগবাঢ়ি যায় কিন্তু জনজাতীয় অনুসূচিত জাতিৰ লোকসকল পিছ পৰি যায় চাহ জনজাতি লোকসকল পিছ পৰি যায় কিন্তু আমাৰ বিকাশৰ যেটো মডেল সেই মডেলে কাকো পিছ পেলাই থোৱা নাছিল বৰঞ্চ জনজাতি চাহ শ্ৰমিক অনুসূচিত জাতিৰ দৰে পিছপৰা সমাজৰ মাজতো এক আশাৰ সঞ্চাৰ কৰিছিল অধ্যক্ষ মহোদয় আপুনি জানি ভাল পাব যে অসমৰ চাহ জনজাতিৰ লোকে বাস কৰা প্ৰত্যেকখন আসন এইবাৰ আমি লাভ কৰিবলৈ সক্ষম হৈছো এনেকুৱা এখন আসন নাই যত নেকি এজনো যদি চাহ জনগোষ্ঠীৰ লোক আছে সেইখন আসনতে বিজেপি বিপিএফ বা এজিপি দল বিজয়ী হৈছে অধ্যক্ষ মহোদয় এটা মাত্ৰ যদি অনুসূচিত জাতিৰ সিট আমি বাদ দিও 99% শিডিউল কাষ্ট ৰিজাৰ্ভ সিটো ভাৰতীয় জনতা পাৰ্টি বিপিএফ আৰু এজিপিয়ে লাভ কৰিবলৈ সক্ষম হৈছে অধ্যক্ষ মহোদয় ই প্ৰমাণ কৰে যে ইটি যে ইনক্লুসিভ ভিক্টৰী কাকো বাদ দি জিকি আহা ইলেকশন নহয় তিনিজনৰ মাজত ভোট বিভাজন কৰি জিকি আহা ইলেকশন নহয় কোনোবা জাতিক পিছ পেলাই থৈ জিকি আহাৰ ইলেকশন নহয় এই ইলেকশনে প্ৰতিটো জনগোষ্ঠীৰ মাজত আশা আৰু আকাংক্ষাৰ সঞ্চাৰ কৰি এক এবসলিউট ভিক্টৰী লৈ আজি আমাৰ সদনলৈ আমি উভতি আহিছো অধ্যক্ষ মহোদয় আপুনি জানি ভাল পাব যে পৰ্বতজৰা মানকাছাৰৰ দৰে যত নেকি অলমোস্ট 100% সংখ্যালঘু লোক বাস কৰে তাতো আমাৰ মিত্ৰ দলে 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে যিয়ে নেকি অসমৰ ৰাজনীতিৰ আন এক নাটকীয় পৰিৱৰ্তনৰ নতুন ইংগিত বহন কৰিছে আজি নিশ্চিতভাৱে
আমি ক'ব পাৰোঁ যে অসমৰ আটাইকেইটা ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোকে ভোট দি জিকাব পৰা সিট নিশ্চিতভাৱে কংগ্ৰেছ দলে লাভ কৰিছে, তাত কোনো সন্দেহ নাই। আজি 19 জন বিধায়কৰ ভিতৰত 18 জনে এটা বিশেষ ধৰ্মীয় গোষ্ঠীৰ পৰা অহা। তাত মই সেই পৰিসংখ্যাক মই নুই নকৰোঁ, কিন্তু তাৰ পিছতো মানকাছাৰত এজিপি দলে এইবাৰ 1 লাখতকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে। বিপিএফেও পৰ্বতজৰাত বিজয়ৰ পৰা মাত্ৰ অকণমান ভোটৰ পৰা বঞ্চিত হৈ আছে। উত্তৰ এটাই যে 2031 চনৰ নিৰ্বাচনত এই 18 জন ব্যক্তিও কিমান নিৰাপদ সিও ডিটাৰমাইন কৰিব অহা 5 বছৰত কেনেকৈ কাম হ'ব, কেনেকৈ আগবাঢ়ি যাব। অধ্যক্ষ মহোদয়, আজি যেনেকৈ অসমৰ জনতা শিডিউল কাষ্ট, শিডিউল ট্ৰাইব, টি গাৰ্ডেন সকলোৱে যেনেকৈ আমাক সমৰ্থন দিছে, আমি ধৰ্মীয় সংখ্যালঘুৰ লোকসকলৰ মাজত কম ভোট পোৱা বুলি আমি যে তেওঁলোকৰ কাম নকৰোঁ তেনেকুৱা বাৰ্তা দিব নিবিচাৰি সদনৰ প্ৰথম অধিৱেশনতে ধৰ্মীয় সংখ্যালঘুৰ মহিলাসকলক আটাইতকৈ সুৰক্ষা দিব পৰা ইউনিফৰ্ম চিভিল কোড বিল আমি সদনত উত্থাপন কৰিছোঁ। আমাক ভোট দিয়া মানুহবিলাকৰ জনতাৰ কাম কৰাৰ আগতেই আমি সামাজিক ন্যায় প্ৰচেষ্টাৰ বাবে প্ৰথম ইউচিচি আমি লৈ আহিছোঁ, যিয়ে নেকি আমাৰ সংখ্যালঘু সমাজখনৰ নাৰীক, সংখ্যালঘু সমাজখনৰ মহিলাক আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰিব। মোৰ মনত আছে এই সদনত যেতিয়া মই ভাষণ দিছিলোঁ, যোৱাবাৰ আমাৰ ৰাইজৰ দলৰ এগৰাকী বিধায়কে আমাক যেতিয়া প্ৰত্যাহ্বান জনাইছিল, তেতিয়া মই তেওঁক এই সদনৰ পৰা কৈছিলোঁ, अगर रुक पाता है तो रुकवा लो, लेकिन अगर हमें नहीं रुकवा पाते हो तो पहला सेशन में ही हम यूसीसी बिल लेके आएगा। मैं मौका दिया था कि संभव है तो हमें रुकवा लो, लेकिन अफसोस है कांग्रेस हमें रुकवा नहीं पाया। अगर हमें रुकवा नहीं पाया तो हम जरूर यूसीसी बिल पहला सेशन में ही लेके आएगा, और हम लेके आया।